বিটিসি নিৰ্বাচনত দলে সৰকাৰ গঠন কৰিব নোৱাৰিলেও কাম কৰি যাব ইউপিপিএল দলে। বিটিসি নিৰ্বাচনত ইউপিপিএল দলে সৰকাৰ গঠন কৰিব পৰা প্ৰাৰ্থী জয় নোহোৱাৰ বাবে সৰকাৰ গঠন কৰিব নোৱাৰিলেও বিজনীৰ মানস চেৰফাং সমষ্টিত ৰাইজৰ স্বাৰ্থত কাম কৰি যাব ধনঞ্জয় বসুমতাৰীয়ে। মানস চেৰফাং সমষ্টিৰ ৰাইজে ইউপিপিএল দলৰ প্ৰাৰ্থীক জয় কৰোৱাৰ বাবে ধন্যবাদ জনায় সমষ্টিৰ ৰাইজক। লগতে কয় আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আজিৰ পৰা কাম আৰম্ভ কৰিছে ইউপিপিএল দলে আৰু আমাৰ দলীয় কামকাজ কেতিয়াও বন্ধ নকৰো। শক্তিশালীভাৱে আগন্তুক দিনত দলীয় কামকাজসমূহ চলাই লৈ যাম। গতিকে আমি কেতিয়াও পিছ পৰি নাযাওঁ, আমি যুঁজিম। ইউপিপিএল দলৰ প্ৰাথমিক সদস্য সকলোৱে দলৰ হাই কমাণ্ডক দাবী কৰি আছে অতি সোনকালেই এনডিএৰ পৰা ওলাই আহিব লাগে। গতিকে সেই বিষয়ে দলীয় হাই কমাণ্ডে এটা ভাল সিদ্ধান্তত উপনীত হ'ব। আমি আজিৰ পৰাই বিধানসভা নিৰ্বাচনৰ বাবে কাম আৰম্ভ কৰিলো। বিজনী সমষ্টিৰ বাবে ৰাইজৰ সহায় সহযোগ কামনা কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট NR24। মোৰ মানস চেৰফাং সমষ্টিত যিমান দুৰ্গা পূজা হয় বা দুৰ্গা পূজা মণ্ডপ তাতে আমি আমাৰ ইউপিপিএল দলৰ কৰ্মীসকলক লৈ পেলাই আমি আজি প্ৰত্যেকটা দুৰ্গা পূজাত আমি অংশগ্ৰহণ কৰাৰ কাৰণে আজি আগবাঢ়িছোঁ। সকলোকো আমি মানস চেৰফাংবাসী তথা বিটিআৰবাসীক সকলোকে শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জনাইছোঁ। আজি আমি চবৰে ভাল বেয়া খবৰ ল'বলৈ গৈ আছোঁ। আমি কোনো পধ্যে কম্প্ৰমাইজ নকৰোঁ, আমি হাৰ নামানো। আমি জিকিছোঁ, মানস চেৰফাং হিচাপে আমি জিকিছোঁ আৰু আমি অহা বিজনী আসাম এছেম্বলি ইলেকশ্যন 20 নং বিজনী কনষ্টিটিউয়েন্সিত অলৰেডি আমি ইলেকশ্যনৰ কেম্পেইনৰ কাৰণে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি কোনো পধ্যে কম্প্ৰমাইজ নকৰোঁ বুলি কৈছোঁ। আমাৰ দলীয় কাম কাজবিলাক আমি বন্ধ নকৰোঁ। আমি মানে শক্তিতকৈ শক্তি কৰাৰ কাৰণেহে আমি চেষ্টা কৰি আছোঁ। সেইকাৰণে আজি সকলো আমাৰ দল কৰ্মীসকলক মাতি পেলাই আজিৰ পৰাই আমি MLA ইলেকশ্যনৰ কাৰণে একদম জোৰদাৰ কেম্পেইন আৰম্ভ কৰা বুলি আমি আজিৰ পৰাই ঘোষণা কৰিছোঁ। সদস্য আছে, সদস্যবোৰে কিন্তু দাবীহে কৰি আছে যে NDAৰ পৰা ওলাই আহক বুলি আমাক দাবী কৰি আছে। প্ৰথমে যিহেতু আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে কি ডিচিশ্যন লয় তাত আমি অপেক্ষা আছোঁ। তথাপিও আমি অলৰেডি MLA ইলেকশ্যনৰ কাৰণে কেম্পেইন ষ্টাৰ্ট কৰিলোঁ। নাই, আমি যিহেতু BJPয়ে কি ৰ'ল ল'ব আমি ক'ব পৰা নাই। যিহেতু আমি বিৰোধী দল হ'লে মিনিমাম 10 জন হ'লেও লাগে। সেই হিচাপে আমি 10 জনে পাবলৈ সক্ষম নহ'ল, 7 জন হ'ল। সেই হিচাপে আমি বিৰোধী দল কি ধৰণে ল'ব সেইটো পিছৰ আমাৰ হাইকমাণ্ডৰ লগত কথা পাতি পেলাই আমি ডিচিশ্যন ল'ম। কিন্তু এতিয়া আমি এই মুহূৰ্তত আজিৰ পৰাই আমি বিজনী সমষ্টিৰ কাৰণে আসাম এছেম্বলিৰ কাৰণে আমি অলৰেডি আজিৰ পৰাই জোৰদাৰ আমি কেম্পেইন আৰম্ভ কৰি যাম। প্ৰাৰ্থীটো কোন হ'ব কোন নহ'ব সেইটো আমি আজিৰ দিনটোত ক'ব নোৱাৰিম। আমাৰ যিহেতু হাইকমাণ্ড আছে, হাইকমাণ্ডে যাক দিয়ে তাকে আমি মানি ল'ম। কিন্তু আমি ইউপিপিএল হিচাপে একদম আমাৰ স্থিতি মজবুত কৰাৰ কাৰণে বিজনী সমষ্টি MLA জয় কৰিবৰ কাৰণে আমি আজিৰ পৰাই উঠিবলৈ লাগিছোঁ।